Question. Write an application to your principal for sick leave. Answer. To the principal. PRINCIPAL. To the principal. Next, স্কুলখনৰ নামটো লিখিব লাগিব তোমালোকে পঢ়া স্কুলখনৰ নাম স্কুল নেম এইখিনিত স্কুলখনৰ নাম লিখিব লাগিব নেক্সট স্কুলখনৰ এড্ৰেছ স্কুল এড্ৰেছ এইখিনি লিখাৰ পিছত ডেট তাৰিখটো লিখিব লাগিব তাৰিখ লিখাৰ পিছত সাবজেক্ট লিখিব লাগিব ঠিক আছে সাবজেক্ট লিখিব লাগিব SUBJECT সাবজেক্ট সাবজেক্টত লিখিব পৰা APPLICATION application for sick leave LEAVE তাৰপিছত লিখিবা respected 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 sir ma'am বা ম্যাডাম বুলি লিখিব পৰা ঠিক আছে তাৰ পিছত লিখিবা RESPECT respectfully FULLY respectfully I am here to inform INFORM I am here to inform you that TH18 inform you that I am suffering from SUFFERING I am suffering from fever 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 since 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 last 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 night NIGHT full stop the doctor 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 had had advised 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 me to take TAKE to take 3 days rest 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 full stop I paragraph change কৰি লিখিবা I THERE therefore FORE I therefore REQUEST request you to grant GRAND grant me 3 days leave
LEAVE 3 days leave from next ইয়াতে ডেট বুলি লিখা ঠাইখিনিত তোমালোকে তাৰিখটো লিখিব লাগিব কোন দিনৰ পৰা কোন দিনলৈকে তোমালোকক ছুটি লাগে to next full stop তাৰ পিছত তোমালোকে লিখিব পৰা thanking you বুলি লিখিব পৰা THANKING thank you তাৰ পিছত লিখিব লাগিব yours yours obediently OBEDIENTLY তাৰ পিছত ইয়াতে তোমালোকৰ নামটো লিখিব লাগিব তলত ঠিক আছে ইয়াতে তোমাৰ নামটো লিখিবা your name তাৰ পিছত তোমালোকৰ ক্লাছৰ যিটো ৰোল নাম্বাৰ আছে এই ৰোল নাম্বাৰটো ইয়াতে লিখিব লাগিব ৰোল নাম্বাৰ লিখাৰ পিছত কিমান ক্লাছত পঢ়া ক্লাছ লিখিব ঠিক আছে CLASS ঠিক আছে মই এবাৰ পঢ়ি দিছিলো তোমালোকক Write an application to your principal for sick leave. Answer to the principal. Next তোমালোকে স্কুলখনৰ নাম লিখিব লাগিব স্কুলখনৰ নাম লিখাৰ পিছত স্কুলখনৰ এড্ৰেছ তোমালোকৰ স্কুলখনৰ এড্ৰেছটো দিব পৰা তাৰ পিছত তাৰিখটো দিবা ঠিক আছে তাৰিখটো ধুনীয়াকৈ দি দিব লাগিব দিয়াৰ পিছত সাবজেক্টত লিখিব পৰা application for sick leave. Next লিখিবা respected sir ma'am বা sir madam. Respectfully I am here to inform you that I am suffering from fever since last night. The doctor had advised me to take 3 days rest. I therefore request you to grant me 3 days leave from তাৰ পিছত ডেটটো লিখিব লাগিব ইয়াতে কোন তাৰিখৰ পৰা তোমালোক কোন তাৰিখলৈকে ছুটি লাগে ঠিক আছে from dash to dash thanking you বুলি লিখাৰ পিছত লিখিব লাগিব yours obediently ঠিক আছে তাৰ পিছত তোমাৰ নামটো লিখিবা your name ঠিক আছে তাৰ পিছত তোমাৰ যেটো শ্ৰেণীৰ ক্লাছৰ যেটো ৰোল নাম্বাৰ আছে ৰোল নাম্বাৰটো লিখিব লাগিব লগতে তুমি কিমান ক্লাছত পঢ়া এটো ইয়াতে লিখিব লাগিব আশা কৰিছো তোমালোকে ভিডিওটো চাই অলপমান হলেও ভাল পাবা বা উপকৃত হবা যদি ভিডিওটো চাই ভাল পাইছা বা উপকৃত হৈছো বুলি ভাবা ভিডিওটি লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলে নাপাহৰিবা